নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভাল খবৰ হৈতে আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল পুনৰ এটা আপোনালোকৰ বাবে আছে বি সুখবৰ যেটো সুখবৰ আছে আমাৰ অসম পুলিচৰ এবিইউবি কনষ্টেবলৰ পিইটি আৰু পিএছটি ৰিজাল্টৰ ওপৰত হয় বন্ধু বান্ধৱীসকল অসম পুলিচৰ যি পিইটি আৰু পিএছটি অনুষ্ঠিত হৈছিলে ইউবিত টোটেল পোষ্ট আপোনাৰ 1760টা আৰু এবি টোটেল পোষ্ট আছিল 2301টা এই পোষ্টখিনিৰ যি পিইটি আৰু পিএছটি অনুষ্ঠিত হৈছিলে ইয়াৰ বৰ্তমান আপোনালোকৰ ৰিজাল্টৰ ডেটটো আহি পৰিছে আৰু তাৰ লগতে ৰিজাল্টৰ পাছতে যি আপোনালোকৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব সেই লিখিত পৰীক্ষাৰ তাৰিখটো কেতিয়া আছে আৰু কেতিয়াৰ পৰা আপোনালোকে এডমিটবিলাক ডাউনলোড কৰিব পাৰিব সকলোবিলাক ডেট আপোনালোকক সিএম ছাৰে তেখেতৰ ফেচবুক লাইভৰ পেজৰ যোগেদি জনাইছে যে আপোনালোকৰ ৰিজাল্ট কেতিয়া ঘোষণা হ'ব আৰু কেতিয়া আপোনালোকৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব সকলোবিলাক জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব লগতে ফেচবুক পেজৰ যিটো ভিডিঅ' আছিলে সেইটো আমি আমাৰ ভিডিঅ'ত লগাই দিম গতিকে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো ভিডিঅ' আছিলে সেইটো এবাৰ চাই ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল অসম পুলিচৰ যি ইউবিত আছিলে 1760টা পোষ্ট আৰু এবিত আছিলে 2301টা পোষ্ট আছিলে এই পোষ্টখিনি বৰ্তমান আপোনালোকৰ ৰিজাল্টটো 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব বুলি সিএম ছাৰে ফেচবুক লাইভৰ যোগেদি জনাইছে আৰু তাৰ পাছত যিটো লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব সেই লিখিত পৰীক্ষা যিটো এডমিট কাৰ্ড আহিব সেই এডমিট কাৰ্ডটো আপোনালোকৰ কাট অফ অনুযায়ী বা ৰিজাল্টৰ ওপৰত ভিত্তি কৰি আপোনালোকে 17 মাৰ্চ তাৰিখে ডাউনলোড কৰি ল'ব পাৰিব 17 মাৰ্চে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰাৰ পাছত 23 মাৰ্চত আপোনালোকৰ ইয়াৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব গতিকে সিএম ছাৰৰ ভিডিঅ'টো এবাৰ চাই ল'ব তথাপিও আপোনালোকে কথাবিলাক সম্পূৰ্ণভাৱে ক্লিয়াৰ হৈ ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো আপোনালোকক এইখিনি তথ্য জনাব ট্ৰাই কৰিলোঁ গতিকে ভিডিঅ' চাই ভাল লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব কনষ্টেবল ইউবি কনষ্টেবল এবি কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ কনষ্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা কনষ্টেবল এবিত পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ ছাৰ্ভিচত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে পিএছটি আৰু পিইটি কমপ্লিট হ'ল এই পৰীক্ষাটোৰ যিসকলে পিএছটি পিইটিত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল ইউবিৰ পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি এবি ইউবিৰ ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব